আবেলি প্ৰায় 5মান বজাত জিতে মোক ফোন কৰি ক'লে যে সি আমাৰ অফিচৰ কাষতে ৰৈ আছে। ময়ো অফিচৰ পৰা ওলাই আহিলোঁ। তাৰ পৰা বাইকত বজাৰ কৰিবলৈ গ'লোঁ। মাংস আৰু কিবাকিবি বজাৰ কৰি ৰুম পাওঁতে প্ৰায় আন্ধাৰেই হ'ল নহয়। ৰুম পোৱাৰ পাছত অঞ্জনাই আমাক চাহ দিলে। জিত আৰু তাই আগৰ পৰাই চিনি পাইছিল। চাহ তাহ খাই মই গা ধুই ফ্ৰেছ হৈ আহিলোঁ। তাৰ পাছত আমি বহি অলপ কথা পাতিলোঁ। আজি জিত অহা কাৰণে অঞ্জনাই নাইটিৰ সলনি ঘৰতে মেখেলা চাদৰযোৰ পিন্ধি আছে। এনেই তাই ঘৰত পিন্ধা নাইটিকেইটা পিন্ধাই নিপিন্ধাই সমানেই, ভিতৰৰ সকলো চিনাই পায়। তথাপি আমি যিহেতু অকলে থাকোঁ, কোনো প্ৰব্লেম নহয়। আজি চাদৰ মেখেলা পিন্ধিছে, কিন্তু তাইক বহুত ধুনীয়া লাগিছে। তাইৰ অমিতা যেন দুটা সেই পাতল ব্লাউজটোৱে ঢাকি ৰাখিব পৰা নাছিল। জিত আৰু মই আছিলোঁ একেবাৰে প্ৰাইমেৰী স্কুলৰ পৰা পঢ়া বন্ধু। গতিকে আমি ভাল বেয়া সকলো কথাই পাতিছিলোঁ। তাৰো বিয়া হোৱা বেছিদিন হোৱা নাছিল। কাৰোবাৰ ফোন অহাত অঞ্জনাক কথা পাতিবলৈ আমাৰ বেডৰুমলৈ উঠি যোৱা চান্সত মই তাইক সুধিলোঁ, ঐ তোৰ নাইট ডিউটি পূৰা চলিছেনে? জিতে ক'লে, আছে দে ভাই, তোৰ কেনে? পূৰা পাম দি আছনে নাই বৌক? ঠিক তেনেতে অঞ্জনা সোমাই আহিল। মই জিতক একো উত্তৰ নিদি অঞ্জনাক ক'লোঁ, কিবা অলপ চাকমা হ'লে বহি ভাল লাগিল হয়। অঞ্জনা হাঁহি মাৰি সুধিলে, কিবা আনিছা নেকি? মই বজাৰৰ মোনাখনৰ পৰা RSৰ বটলটো উলিয়াই দেখালোঁ। অঞ্জনাই ক'লে, মাংস হওঁতে দেৰি লাগিব, বুট তিয়ঁহ আছে, তাকে লৈ আহোঁ। ময়ো ক'লোঁ, হ'ব। কেঁচা জলকীয়া ধনিয়া সনা বুটেৰেই আমি সেয়া খোৱা আৰম্ভ কৰিলোঁ। অঞ্জনা মোৰ লগত বিয়েৰ খাইছিল যদিও মদ খাই পোৱা নাছিল। মই তাইক সুধিলোঁ, খাবা নেকি এক পেক? তাই ক'লে, ডিঙি জ্বলি যাব নেকি? মই ক'লোঁ, পাতলকৈ খালে নাযায় বাৰু। তাই ক'লে, দিয়া তেন্তে অলপ। মই এটা গিলাচত পাতলকৈ পেক এটা ৰেডি কৰি তাইক দিলোঁ। তাই সেইটো খাই মোনাখন লৈ পাকঘৰত সোমাল। অৱশ্যে 5 মিনিটমানৰ মূৰত আকৌ আহি ওলালেহি। আহিয়ে ক'লে, কি দিছিলা হে? পানী পানী, মোৰ একোৱেই নহয়। চাওঁ ভালকৈ দিয়া আৰু এক পেক। এইবাৰ মই মোৰ হিচাপত পেক এটা বনাই তাইক দিলোঁ। সেইটো খাই তাই পুনৰ পাকঘৰলৈ গ'ল। 30-35 মিনিটমান পাছত কাঁহী এখনত ভজা মাংস লৈ তাই পুনৰ আহিল। মই সুধিলোঁ, ইমান জল্দি কি বনালা? তাই ক'লে, ভাত আৰু বেঙেনা ভাজি হ'ল, মাংসত পানী দি আহিছোঁ, দাইলো বনাব লাগিব নেকি? মই কোৱাৰ আগতে জিতে উত্তৰ দিলে, হ'ব দিয়ক বৌ, আৰু কষ্ট কৰিব নালাগে। মাংসই আছেই যেতিয়া, দাইল বনাব নালাগে আৰু। ইতিমধ্যে অঞ্জনাই মোক চকুৰে ইংগিত দিলে যে তাইক আৰু এক পেক লাগে। মই লাহেকৈ ক'লোঁ, নালাগে নেকি আৰু? তাই জোৰকৈ ক'লে, দিয়া বুলিছোঁ নহয়। তাইৰ নিচা খোৱাটো মই গম পাইছিলোঁ। তথাপি এক পেক দিবলগীয়া হ'ল। তাইক বহাই থৈ মাংসখিনি নমাবলৈ ময়ে উঠি গ'লোঁ। ঘূৰি আহি দেখিলোঁ যে অঞ্জনা বিচনাখনত আউজি বহি আছে। নিচাত তাইৰ চাদৰখন বুকুৰ পৰা অলপ ছাইড হৈ বুকুৰ দুটাৰ মাজৰ চিনডাল ওলাই পৰিছে। জিত তলত মানে মজিয়াত বহি আছে। ময়ো আহি তাৰ কাষতে বহি দিলোঁ। মই লক্ষ্য কৰিলোঁ জিতৰ চকু দুটা বাৰে বাৰে অঞ্জনাৰ বুকুখনৰ ফালেই গৈ আছে। ইমান দিনে মোৰ কল্পনাত থকা সপোনটো যেন হঠাৎ জাগ্ৰত হৈ উঠিল। তথাপি অঞ্জনা আপত্তি কৰি কন্দা কটা ষ্টাৰ্ট কৰিব বুলি ভয় এটাও আছে। নিচা হৈ থকাৰ বাবে সাহস কৰি ময়ো বিচনালৈ উঠি গ'লোঁ আৰু অঞ্জনাক ক'লোঁ, দেহা ভাত নিদিয়া? দুৰোল খোৱা জিভাৰে তাই উত্তৰ দিলে, দিম ৰ'বা, অলপ ৰ'বা না। মই ক'লোঁ, ভাত নিদিয়া যদি বেলেগ কিবাই দিয়া না। তাই ক'লে, কিনো লাগে অ'? মই চিধাই তাইৰ ওঠত মোৰ ওঠ দুটা লাহেকৈ গুজি দিলোঁ। তাই চটপটাই উঠিল। মই ইতিমধ্যে তাইৰ বুকুৰ পৰা চাদৰখন গুচাইছিলোঁ। তাই মোক ঠেলি আঁতৰাব চেষ্টা কৰি আছিল, কিন্তু পৰা নাছিল। কি অসভ্য এইটো! কাষত বেলেগ মানুহ এজন আছে, দেখা নাই নেকি? বুলি কৈ তাই উঠি যাব খুজিছিল, কিন্তু নিচা হৈ থকাৰ বাবে উঠিবই নোৱাৰিলে। এই দৃশ্যটো দেখি জিতু আচৰিত হৈছিল, মজাও পাইছিল। কিন্তু পৰিৱেশটো সহজ কৰিবলৈ সি ক'লে, ঐ কিনো ধেমালিডাল কৰি থাক বৌৰ লগত, ব'ল ভাত খাওঁগৈ, পাছত যি কৰ কৰি থাকিবি তুয়ো। মই ক'লোঁ, ৰ না, ভাত বোলে অলপ পিছত দিব, তাৰ আগত কি দিয়ে অলপ খাই লওঁ।
মই পুনৰ অঞ্জনাক মোৰ গাৰ ফালে টানিলোঁ। এইবাৰ মোক আচৰিত কৰি অঞ্জনাই ক'লে, ঠিক আছে, খুব মন আছেতো, আহা, কি খোৱা? এই বুলি কৈ তাই মোৰ ওঠত নিজৰ ওঠ দুটা গুজি দিলে। সপোন পূৰণ হোৱাৰ আশা দেখি মোৰ বেঙেনাডালে পেণ্টৰ তলতে লোহাৰ ৰ'দ যেন হৈ উঠিল। একেটানে মই অঞ্জনাৰ শাৰীখন খুলি পেলালোঁ। ব্লাউজ আৰু পেটিকোটটো দেখি জিতে নিশ্চয় একে অৱস্থাত হৈছিল আৰু। কিন্তু ঘটনাৰ আকস্মিকতাত সি কি কৰিব ভাবি নাপায় তেতিয়াই মজিয়াতে বহি আমাক চাই আছিল। মই বিচনাত পেলাই লৈ ব্লাউজ পিনকেইটা খুলি দি ইনাৰটো দাঙি বগৰী দুটা টিপা আৰম্ভ কৰিয়ে দিলোঁ। অঞ্জনাই চকু মুদি পৰি থাকিল। তাৰ পাছত মই তাইক টানি বহাই লৈ ব্লাউজটো আৰু ইনাৰটো খুলি জিতৰ ফালে দলি মাৰি দিলোঁ। ৰ'ব নোৱাৰি সিও উঠি আহি বিচনাত বহি অঞ্জনাৰ বগৰী এটাত ধৰিলে নহয়। ময়ো অঞ্জনাৰ পাছফালে বহি কাষলতিত তলেৰে হাত ভৰাই বগৰী এটা টিপি থাকিলোঁ আৰু জিতু আনটো চহি থাকিল। এইবাৰ অঞ্জনাৰ গালি আৰম্ভ হ'ল। কি অসভ্য মানুহ এইটো, লগৰ ল'ৰাৰ আগত মোক যে অপেন কৰিলেও, এনে মৰকচো ইয়াৰ, নিজুৰ দুটাকো ৰেণ্ডি কৰিলে, ই মোক ভাড়া মাৰিবও পঠিয়াব। এনে গালি শুনি মোৰ হাঁহিয়ে উঠিল। মই ক'লোঁ, তই ৰেণ্ডিয়েই দে, এতিয়া ভালকৈ খা। এইবাৰ মই তাইৰ পেটিকোটটো কুচাই ওপৰলৈ উঠাই দি পিছফালৰ পৰা ভৰি দুখন হাতেৰে মেলি ধৰিলোঁ। অঞ্জনাৰ ভালেৰে ভুবাকাৰ নুনু মইনাখন জিতৰ আগত ওলাই পৰিল। সি নুনু মইনাখন চাই হাঁহি মাৰি ক'লে, বৌ, হাবিখন নাকাটে নেকিও? মই ক'লোঁ, হাবিয়ে ভাল পাওঁ দে, তোক চন পৰা পথাৰ লাগে নেকি? সি নালাগে ৰ বুলি কৈ আঙুলি এটা তাইৰ নুনু মইনাত ভৰাই দিলে। তাৰ পাছত দুটা আৰু শেষত তিনিটা আঙুলি ভৰাই সুধিলে, বৌ, এইখন নুনু মইনা নে লুকা বাঁহৰ চুঙা? ৰাতি কেইবাৰকৈ মাৰা সঁচাকৈ কোৱাচোন? মই ক'লোঁ, মই কেইবাৰ মাৰোঁ বাদ দে, আজি তই কিমান মাৰ সেইটোহে চাম। মোৰ কথাত সি নুনু মইনাত জোৰে জোৰে আঙুলি মাৰিব ধৰিলে। ইফালে ময়ো বগৰী দুটা আটা মৰা দি টিপিকিয়ে আছিল। দুয়োৰে এই মৰমৰ অত্যাচাৰত অঞ্জনাৰ নিচা ফাটিল। তাই ভালকৈ চকু মেলি ক'লে, ৰাম, গুচাচোন দুয়ো অলপ, মই চুচু কৰি আহোঁ। মই ধেমালি কৰি ক'লোঁ, দেহা নালাগে দিয়া যাব। তাই পুনৰ গালি পাৰি ক'লে, দিম নহয় নুনুখন, পাতি দিম, দুয়ো কিমান কিবা দি থাকিবা। এতিয়া চাওঁ যাব দে, নহ'লে ইয়াতে ওলাবগৈ। মই জোচত তাইক কোলাত দাঙি টয়লেট পালোঁ, কিন্তু দৰজাখন বন্ধ আছে। মই হুকটো খুলি দিব জিতক মাতিলোঁ। সি গৈ দৰজাখন খুলি দিলে। মই তাইক থিয় কৰাই দিলোঁ। তাই ক'লে, দুয়ো বাহিৰলৈ যা। কিন্তু যোৱাৰ মুড আমাৰ দুয়োৰে অকণো নাছিল। উপায় নাপাই তাই থিয় হৈয়েই চুচু কৰি দিলে। তাই সম্পূৰ্ণ অপীন হৈ আছিল। পেচাব তাইৰ বৈ আহিল। জিতে মগত পানী লৈ অঞ্জনাৰ দুইখন ভৰি ধুই দিলে। ভৰি দুখন ফাঁক কৰি নুনু মইনাখনো পিটিকি মোহাৰি ধুই দিলে। কচুত ৰ'ব নোৱাৰি সি বাথৰুমতে আঁঠুকাঢ়ি তাইৰ নুনু মইনাখনত মুখখন হেঁচি ধৰিলে। অঞ্জনাৰ গালি আকৌ আৰম্ভ হ'ল। কি জহৰাও, বেলেগৰ মাইকীৰ নুনু মইনা চেলেকিব, ইয়াৰ অকণো ঘিণ নালাগেনে? ইয়াত এৰ জহৰা, বিচনাত সোমেচোন, ব'ল, কিমান খাওঁ খাবি। মই পুনৰ তাইক দাঙি বিচনালৈ লৈ আনিলোঁ। এইবাৰ তাইক বিচনাত বহাই মই মোৰ বেঙেনাডাল উলিয়াই তাইৰ মুখৰ কাষত ৰাখি দিলোঁ। তাইও মোৰ বেঙেনাডাল চুহিব আৰম্ভ কৰিলে। আনফালে জিত বিচনাখনত উঠি লৈ অঞ্জনাৰ কঁকালখন ভাঙি তাইক কুকুৰ নিচিনাকৈ পাতি ল'লে। মই ভাবি ল'লোঁ সি যে দিব এতিয়া, কিন্তু মোক আচৰিত কৰি সি তাৰ মুখখনহে তাইৰ নুনু মইনাত গুজি দিলে। মই সুধিলোঁ, ঐ, ইমান সোৱাদ পাইছনে বৌয়েৰৰ নুনু মইনাখন? সি উত্তৰ দিলে, নুনু মইনা নহয় আজি, সেইখনো খাম মই। এই বুলি কৈ সি অঞ্জনাৰ ফুটাটোত জিভা সুমুৱাই দিলে। মই সেইটো কাম কেতিয়াও কৰা নাছিলোঁ। নতুন সোৱাদ পাই শিহৰিত হৈ পৰিল অঞ্জনা। তাই আৰু জোৰে জোৰে মোৰডাল চুহিব ধৰিলে। জিত পিছফালে জিভা আৰু আঙুলি দুইটাৰে সমান চলাই থাকিল। এইবাৰ সি মোক ক'লে, ঐ, তই অলপ পাছফালে ডিউটি কৰ, মই আগফালে যাওঁ। এই বুলি কৈ সিয়ে পিন্ধি থকা হাফ পেণ্টটো খুলি বেঙেনাডাল উলিয়াই ল'লে আৰু মোৰ ঠাইলৈ আহি সেইডাল অঞ্জনাৰ মুখত ভৰাই দিলে। অঞ্জনাক চুহিবলৈ সুবিধা নিদি সি তাইৰ মূৰটোত ধৰি মুখত দিয়াৰ দৰে থাপ দিয়াত লাগিল। অঞ্জনাৰ মুখৰ পৰা খলপ খলপ শব্দ বাহিৰ হৈ গ'ল।
মই পাছফালে আহি তাইৰ নুনু মইনাখন চুই চালোঁ। আঙুলি মৰা আৰু চোকাৰ কোবত নুনু মইনা গেলগেলীয়া হৈ আছিল। মই আৰু দেৰি নকৰি বেঙেনাডাল ভৰায়ে দিলোঁ। জিত তেতিয়া অঞ্জনাৰ মুখৰ পৰা উলিয়াই বেঙেনাডাল তাইৰ বগৰী দুটাত ঘঁহাই আছিল। মোৰ তামাম কচু উঠি আছিলোঁ। দিয়াৰ আগতে তাইক চুহি চুহি মোৰ পানী যাওঁ যাওঁ কৰি থৈছিল। 5 মিনিটমান তেনেকৈ কৰাৰ পাছতে মই পানী এৰি দিলোঁ। অঞ্জনা আজি কোনো ৰিয়েকশ্যন নিদিলে। বোধহয় জিতৰ আঙুলি মাৰি থকাতে তাইক পানী এৰিছিল। মোৰ পানী যোৱাৰ পাছতে জিতে তাইৰ ওপৰত উঠিল। ভৰি দুখন মেলি দিয়াৰ লগে লগে নুনু মইনাৰ পৰা পানীবোৰ ওলাই বৈ আহিল। সি তাতে বেঙেনা ভৰাই দিলে। অঞ্জনাৰ মুখখন এবাৰ ফ্ৰী আছিল। তাই উহ উহ শব্দ কৰি ভৰি দাঙি দাঙি মজা খাই আছিল। 10 মিনিট তীব্ৰ মজাৰ দিয়াৰ পাছত সিও পানী এৰিলে। সি তাইৰ ওপৰত পৰা উঠাৰ লগে লগে অঞ্জনাৰ নুনু মইনাৰ পৰা এসোটা দৈ গাখীৰৰ দৰে পানী বৈ আহিল। অঞ্জনাৰ গোটেই দেহাটো ভিজি গৈছিল। তেতিয়া ৰাতি 11টামান বাজিছিল। কৰাৰ পাছত জিত আৰু মই বহি বাকী থকা মদখিনি 3টা পেক বনালোঁ। অঞ্জনা ইতিমধ্যে গা ধুব সোমাইছিল। আমাৰ পেক দুটা শেষ কৰালৈ তাই গা ধুই আহি পালে। তাৰ পাছত জিত গা ধুব সোমাল। মই চিগাৰেট এটা জ্বলাই অঞ্জনাৰ পেকটো ইংগিতেৰে দেখুৱাই দিলোঁ। তাই গিলাচটো লৈ পাকঘৰত সোমাল। জিত গা ধুই আহি পালে। তাক এটা চিগাৰেট দি ময়ো গা ধুই আহিলোঁ। গা ধুই আহি দেখিলোঁ যে ভাত বঢ়া হৈছে আৰু দুয়ো বহি মোলৈ ৰৈ আছে। অঞ্জনাই এবাৰ ঘৰত পিন্ধা নাইটি এটা পিন্ধিয়ে আছে। জিতৰ অলপ আগতে ভাত খোৱা হ'ল। সি উঠি আগৰ ৰুমটোলৈ গ'ল। অঞ্জনা মোৰ ফালে চাই দুষ্ট হাঁহি এটা মাৰি সুধিলে, মন ভৰিছেনে নাই, নে আৰু বাকী আছে? ময়ো হাঁহি মাৰি ক'লোঁ, তোৰ হোৱা নাই নেকি? কিজানি দুটাই কৰাৰ পাছত তই শান্তি পোৱা নাই। তাই ক'লে, আজি দুটাহে, সিদিনাটো 3টা আছিল। আজি ফ্ৰী দিছিলোঁ, লৈ লোৱা যি লাগে। গাইজ, এই চেনেলত আগবঢ়োৱা প্ৰতিটো ভিডিঅ'ই হৈছে কাল্পনিক। এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হৈছে। কোনেও যাতে নিজৰ গাত পাতি নলয়। দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট।